24টা তত্ত্বৰ বৰ্ণনা আপোনাৰ বাবে আগবঢ়ালে মা এই 24টা তত্ত্বই আপোনাৰ শৰীৰটো গঠন হৈছে আৰু 24টা তত্ত্বৰে গঠিত শৰীৰটোক গীতাই ক্ষেত্ৰ বুলি কৈছে আৰু এই শৰীৰটোক যিজন পণ্ডিত এই শৰীৰটো যিজন গৰাকী এই শৰীৰটোক যিজন বিজ্ঞ সেইজনক ক্ষেত্ৰজ্ঞ বুলি কৈছে যে জীৱৰ আপোনাৰ শৰীৰত ইতিমধ্যে সংস্থাপিত হৈ আছে। এটা প্ৰশ্ন হ'ল এই জীৱই যেতিয়া আপোনাৰ শৰীৰৰ পৰা বিদায় লৈ যাব এই জীৱই যেতিয়া আপোনাৰ শৰীৰৰ পৰা বিদায় লৈ আন এক ক্ষেত্ৰত প্ৰৱেশ কৰিব এতিয়া কিন্তু আপোনাৰ এই শৰীৰটো আপোনাৰ মোৰ আটাইতকৈ মৰমৰ স্নেহৰ হিয়াৰ আপোন বুকুৰ কটন মানুহজনীও যদি চুবলগীয়া হয় মানুহজনীও গৈ গা ধুবগৈ লাগিব। যিটো ঘৰ সজাবৰ বাবে মই গোটেই জীৱন কষ্ট কৰিলো টেবুলৰ ওপৰৰে টকা ললো টেবুলৰ তলৰে টকা ললো সোঁফালে টকা ললো বাওঁফালে টকা ললো দিনত নাখাই ৰাতি দুপৰি মই সম্পত্তি আহৰণ কৰি মই খুব ধুনীয়াকৈ এটা 3 মহলীয়া অট্টালিকা গাঁৱৰ ভিতৰত নোহোৱা অঞ্চলৰ ভিতৰত নোহোৱা ঘৰ মই সাজিলো আৰু ঘৰলৈ আহিবলৈ ৰাস্তাত মই এখন ধুনীয়াকৈ লোহাৰ গেট লগাই থৈছো যাতে মোৰ ঘৰখন অকণমান বিশেষ হৈ থাকক। যেদিনা আপোনাৰ শৰীৰৰ পৰা জীৱৰূপী ভগৱন্ত প্ৰভু এই ক্ষেত্ৰৰ পৰা বিদায় ল'ব আপোনাক সেই আপুনি মই কষ্ট কৰিবলৈ ঘৰটোৰ ভিতৰতো 10 মিনিট সময় দেখিবলৈ দিব ৰাইজৰ দুজন আহি পাবহে বোলে ডেড বডিটো বাহিৰলৈ উলিয়া আগলৈকে বাপজন কৰি থাকো বাপজন ভাল নাই বাপজনৰ পৰা যেতিয়া ঈশ্বৰ গুচি যাব লগে বাপজন গৈ ডেড বডিটো হৈ গ'ল নহয় নে মাহঁতৰ বাপজন গৈ ডেড বডিটো হ'ল নেচেল নাই এই যিটো ঘৰ আপুনি বনালে সেই ঘৰটোত মোক স্থান নিদিয়ে যিজনী মানুহৰ লগত মানে 50টা বছৰ পাৰ কৰিলে মানুহজনীয়ে মোক চুলে আহি সেইকাৰণে আকৌ মানুহজনীয়ে গা ধুব লাগিব আৰু শেষত চোতালখনৰ আগত পেলাই দিব আৰু তাৰ পৰা 4জন নহলে সামনে কৰি যায়। গতিকে ক্ষেত্ৰজ্ঞ অবিহনে ক্ষেত্ৰ কেতিয়াও জীৱন্ত নহয় ক্ষেত্ৰ কেতিয়াও প্ৰাসংগিক নহয় যি ক্ষেত্ৰতেই নহওক আমি যে ক্ষেত্ৰ শব্দটো ব্যৱহাৰ কৰোঁ ক্ষেত্ৰ শব্দৰ স্থান বুজায় আমাৰ ব্যাকৰণে অভিধানিক ৰূপত ক্ষেত্ৰৰ স্থান বুজায় এই ক্ষেত্ৰ আপোনাৰ শৰীৰটো গতিকে এই ক্ষেত্ৰখনক আপুনি ধৰ্মক্ষেত্ৰ কৰিব এই ক্ষেত্ৰখনক আপুনি অধৰ্মৰ ক্ষেত্ৰ কৰিব সেয়া সিদ্ধান্তটো নাই এতিয়া আপুনি এই কথাখিনি ইয়াৰ পিছত ক'ব অকণ পাঠকৰ কাষলৈ মই সখী দখী বলে করে ঈশ্বর কন ভজিলে নতরে ভজি বাজি মতে সাধন
কৃষ্ণ সুখ দুখ ঈৰ্ষা দেশ ভয়তে অভয় সকলো মনৰ ধৰ্ম আপোনাৰ আমি গীতাৰ এই তত্বৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ বৈষয়িক জীৱনটোৰে যদি আমি ৰুটিনখন চাওঁ, আপোনালোকৰ ঘৰুৱা জীৱনটোৰ আপোনালোকৰ সংসাৰখনৰ কথা বতৰা কি কি যদি আপোনালোকৰ অকণমান বিশ্লেষণ কৰি চাওঁ চাবচোন, আমাক আটাইতকৈ বেছিকৈ নিয়ন্ত্ৰণ কৰি থকা বিষয়টোৱে হৈছে মন। আমাক কেতিয়াবা কেতিয়াবা জ্যেষ্ঠজনে বিজ্ঞজনে পৰামৰ্শ দিয়ে, ডেকা বন্ধু জীৱনত চলনা কৰোঁতে ফুৰা চকা কৰোঁতে মনতকৈ বিবেকক বেছি প্ৰাধান্য দিবা। বিবেক শব্দ এটা ব্যৱহাৰ কৰা হয়নে বা? এতিয়া বিবেকটোনো কি আৰু মনটোনো কি? এতিয়া আমাক কয়, কেতিয়াবা মায়ে কয় বিবেকক দিবা অৱশ্য নহয়, বিপদ যেতিয়া আহিব মনক নহয় বিবেকক দিবা, বিবেকৰ সৈতে আলোচনা কৰিবা। এই যে ৰজা হৰিশ্চন্দ্ৰ পালৰ বিবেক নামৰ চৰিত্ৰটা আমি মাজে মাজে দেখা পাওঁ নহয়নে? বিবেকটোৱে আহি নাটকৰ কাহিনীখিনি আপোনাৰ সূত্ৰধাৰ চাই কৈ যায়, আপোনাৰ বৰ্ণনা কৰি যায়। এতিয়া আকান্ত দৃষ্টিত মন আৰু বিবেকৰ এই চৰিত্ৰখিনিৰ পৰা যদি আপোনালোকে চাওঁ, যে আমাক দৰাচলতে আমাক মনে বেছিকৈ নিয়ন্ত্ৰণ কৰি আছে। যেতিয়ালৈকে আপোনালোকক মনে নিয়ন্ত্ৰণ কৰি থাকিব, তেতিয়ালৈকে আপোনাৰ এই সংসাৰখনৰ মাজতেই পাক লৈ থাকিব লাগিব। মই যদি উদাহৰণ হিচাপে আপোনালোকক ক'বলৈ যাওঁ নহয়, গজেন্দ্ৰ উপাখ্যানৰ মাজলৈ অকণমান যাব লাগিব। এটা প্ৰকাণ্ড দঁতাল হাতীয়ে লগত মাকনজনী আৰু পোৱালী কেইটা লৈ সংসাৰখন লৈ সৰোবৰটোৰ পাৰলৈ গ'ল। হাতীয়ে পানী খাবলৈ সৰোবৰৰ পাৰলৈকে যায়, কিন্তু হাতীয়ে ভাবিলে যে নাই, আজি সৰোবৰটোত গৈ অকণমান বহুদিনৰ মূৰত গৃহিণীও লগত আছে, মানে মাকনজনী মাইকী আত্মীয় আছিল, হাতীজনী লগত আছে, পৰিয়ালকেইটা আছে, হাতীৰ পৰিয়ালটো গোটেইকেইটা গৈ সৰোবৰৰ মাজত প্ৰৱেশ কৰিলে আৰু সৰোবৰত খেলি থাকিল। হাতীটোৱে ভাবাই নাই যে এই সৰোবৰটোত মোৰ কাৰণে কেনেকৈ বিপদ থাকিব পাৰে, কাৰণ হাতীটোৰ মন আৰু মাতংগ হৈ আছে। আপোনাৰ মনটোত মাতংগ এই দঁতাল হাতীটোৰ সৈতে তুলনা কৰিছে। এতিয়া যে আমাৰ জীৱনত সুখ দুখ, এই সুখ আৰু দুখ সম্পৰ্কত দিনত আজি বিস্তৃত ব্যাখ্যা শইকীয়াভাৱে কৰি গৈছে, আৰু আমাৰ ব্ৰহ্মবাবুৰ মাজতে এই বিষয়টোৰ পৰা আমাৰ হাতত কৰিছিল। গতিকে মাতংগ স্বৰূপ মনটোৱে আপোনাৰ মোৰ মনটোত অহংকাৰ নামৰ এই 24 নম্বৰ যিটো তত্ত্ব আপোনাৰ মোৰ জন্মত ভগৱন্ত প্ৰভুৱে নাৰায়ণে আপোনাৰ মোৰ শৰীৰটোৰ সংস্থাপন কৰি দিলে, এই অহংকাৰ নামৰ তত্ত্বটোৰ প্ৰভাৱত মনে প্ৰাধান্য পাই আছে। আৰু মই ভাবোঁ, হাতীটোৱে ভাবিলে যে মই মোৰ সৰোবৰটোৰ মাজত মানে কোনোবাই ধৰি ৰাখিব পাৰিছে নেকি, মোৰ ইমান ডাঙৰ আৰু বলি জন্তুটো কোনো নাই নহয়নে বলুবাব, হাতীটোৰ সমানটো ডাঙৰ বলি আৰু কোনো নাই। কিন্তু হাতীটোৱে এবাৰো নাভাবিলে যে মোতকৈও ডাঙৰ কোনোবা আছে, মোতকৈ ডাঙৰ কোনোবাই মোক নিয়ন্ত্ৰণ কৰি আছে। গতিকে এই যে সৰোবৰটোৰ মাজত হাতীটো সোমাইছে, কেলি কৰিছে কাৰ সৈতে? এই নিজৰ মাকনজনীৰ সৈতে, নিজৰ সংসাৰখনৰ সৈতে। আমি সেই সৰোবৰটোকে সংসাৰ বুলি কওঁ। এই সংসাৰখনত আপুনি মই প্ৰত্যেকেই কেলি কৰি আছো, প্ৰত্যেকেই ক্ৰিয়া কৰি আছো। মোৰ পৰিবাৰৰ লগত কৰাখিনি কেলি নহয়, মই মোৰ ল'ৰা ছোৱালী, মোৰ পৰিবাৰ, মোৰ সংসাৰখনক লৈ সুখ ভোগ ঐশ্বৰ্যময় জগতখনৰ সন্ধানত, ভোগসৰ্বস্ব জীৱনটোৰ সন্ধানত আপুনি মই কাৰ্য সম্পূৰ্ণ কৰিছো। আৰু এই কামখিনি কাৰ্যখিনি সম্পূৰ্ণ কৰি থাকোঁতে মা, মোৰ যেতিয়া বৃত্ত বাঢ়িছে, মোৰ যেতিয়া সম্পদ বাঢ়িছে, মোৰ যেতিয়া নামে আগে পিছে 2-4টা উপাধি লাগিছে, মই যেতিয়া গাঁওখনৰ আন 10জন মানুহতকৈ অকণমান পৃথক হৈ অকণমান সম্পদশালী হৈছোঁ, ধনতেই হওক, গাড়ীতেই হওক, অট্টালিকাতেই হওক, অলংকাৰতেই হওক, গড্ৰেজত সোমাই থকা কাপোৰ কেইযোৰতেই হওক, লাহে লাহে মোৰ মনটো মানুহটোতকৈ অকণমান বিশাল হৈ গ'ল। এই বিশালটো উদাৰতা বিশাল নহয় মা, এই বিশালটো যে মই বৰ বিশাল। এই যে গজেন্দ্ৰ উপাখ্যানৰ হাতীটোৰ যিটো মনটো আহিছিল যে মোতকৈ শক্তিশালী, এই যে মনটো বিশাল হৈ গৈছে, এইটোৱে হৈছে মায়াৰ প্ৰভাৱ। আজি মায়া মাতৃ জন্মৰ সৈতে আপোনাৰ লগত সম্পৰ্কিত আছে। যেতিয়াই মই সংসাৰত মনৰ পৰিচালিত হওঁ, মনৰ নিয়ন্ত্ৰণত মই মোৰ নিজৰ এই দেহ পৰিচালিত কৰিবলৈ ল'ম, লগে লগেই মোৰ মায়া মাতৃৰ প্ৰভাৱটো বৃদ্ধি পাব। আৰু মায়া স্বৰূপ সেই জ্ঞানটোৱে হাতী গজেন্দ্ৰৰ ভৰিত ধৰি ক্ৰমান্বয়ে সৰোবৰটোৰ মাজলৈ টানি আছে। এই সৰোবৰটো আকৌ হৈছে আপোনাৰ সংসাৰ আৰু বিষয়। গতিকে আমি যিমানেই মনৰ মাজত নিয়ন্ত্ৰণ হওঁ, সিমানেই আমি বৈষয়িক জীৱনটোত আপুনি মই কেৱল পুত্ৰ ভাত্ৰা, খোৱা বোৱা, ফুৰা চকা, ঠেং মান অভিমান আদিবোৰত নিজক ব্যস্ত।
আমি সকলোৱে জানো, আমাৰ অসমত আমাৰ গাঁৱত যিমান মানুহ আছে আমি সকলোৱে জানো যে আমি যদি কৃষ্ণ কথা কেতিয়াবা শুনাৰ সুযোগ পাওঁ, সেয়া আমাৰ কাৰণে পৰম সৌভাগ্য হ'ব পাৰে, নহয় নে বলুৱা? ক'ৰবাত যদি মই কৃষ্ণ কথা শুনিবলৈ পাইছোঁ, 10জন সাধুৰ সন্মুখত যদি পঢ়িবলৈ পাইছোঁ, সেয়া মোৰ বাবে বৰ আনন্দ হ'ব পাৰে। কিন্তু মই কি ভাবিলোঁ, নহ'ব, মই কাৰোবাৰ ঘৰত মাইকত ভাগৱত পাঠ কৰিলে মই শুনিবলৈ যাম নেকি? গৃহস্থই তামোলখনৰ কথা দি গৃহস্থই এই মাতি ধৰি লাগিব, তেতিয়াহে মই ভাগৱত শুনিবলৈ যাম। মই পুথি পঢ়িব জানো, কিন্তু মই নাযাওঁ, মই পাঠে কৰি জানি মোক কিয় মাতা নাই, মই কিয় আমুকৰ ঘৰত ঈশ্বৰ কথা শুনিবলৈ যাম, হয়নে বা? এই যে মই নাযাওঁ, মই কিয় যাম, এই প্ৰশ্নবোৰ যেতিয়া মোৰ মনলৈ আহিছে, মানেই মোক মনে নিয়ন্ত্ৰণ কৰিছে। আৰু যেতিয়ালৈকে মোক মনে নিয়ন্ত্ৰণ কৰিব, তেতিয়ালৈকে মই ঈশ্বৰৰ পৰা লাহে 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 ক্ৰমান্বয়ে কৰিছে। গতিকে এই মুহূৰ্তত যিদৰে আপোনাক কি ক'লে, এই সকলোবোৰ আমাৰ আত্মাৰ কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। কাৰণ আত্মাই কেতিয়াও ভিন্নতাক নুবুজায়, আত্মাই কেতিয়াও সৰু বৰক নুবুজায়, আত্মাই কেতিয়াও তই সৰু মই ডাঙৰ, তই বগা মই ক'লা, তই ধনী তই দুখীয়া মই ধনী, এই ভাৱক স্বীকৃতি নিদিয়ে। এই কেনেবাকৈ নহয় কেনেবাকৈ এই যে আত্মাৰ কথা ইতিমধ্যে গীতাই ক'লে, সেয়াই হয়তো আপোনাৰ মা আৰু দেউতাই, সেই ককা আইতাহঁতে কোৱা সেই বিবেকজন হ'ব পাৰে, যি আমাক কেৱল সৎ চিত বুদ্ধিময় আনন্দৰ কথা কয়। মই সুখী মই দুখী বুলি কৰে অহংকাৰ। অহংকাৰ আপোনাৰ মোৰ জীৱনৰ সৈতে যোনটো আটাইতকৈ ভয়ানক যদি বস্তুটো আছে, সেইটো হৈছে অহংকাৰ। অহংকাৰ অহম মম ভাৱক, এই ভাৱটোৱে আপোনাক ধৰ্মৰ পৰা অধৰ্মৰ দিশলৈ লৈ যায়। অহংকাৰটো দুৰ্যোধনৰ আছিল। দুৰ্যোধনৰ অহংকাৰ নিজতকৈ বেছি কাক লৈ আছিল জানেনে? তেওঁৰ সখা কৰ্ণজনক লৈ আছিল। যে কৰ্ণৰ দৰে মহাৰথী থাকোঁতে মোক কোনে যুদ্ধ নোযোৱাব পাৰে। দুৰ্যোধনৰ অহংকাৰটো আছিল কাক লৈ? পাণ্ডৱৰ 5টা ভাই মই 1টা, সংখ্যাটোক লৈ অহংকাৰ আছিল, নহয়নে? দুৰ্যোধনৰ অহংকাৰ কাক লৈ আছিল? মই ৰাজপুত্ৰ মৰ্যাদপুত্ৰ, ৰাজগৰাল মোৰ লগত, সৈন্য সামন্ত মোৰ লগত, পাণ্ডৱে চাল্লা 12 বছৰ 13 বছৰ বয়স থাকে, কি আছে পিতা কৰো নাই। এই যে অহংকাৰটো লাহে লাহে মোৰ মনত বৃদ্ধি হৈ গ'ল, যেতিয়াই মোৰ অহংকাৰটো বৃদ্ধি হৈ যাব, তেতিয়াই লাহে লাহে মই ধৰ্মৰ পৰা আঁতৰি যাম আৰু মই অধৰ্মৰ কাষলৈ যাম। ধৰ্মত থাকি যেতিয়া মই অধৰ্ম কৰিবলৈ চেষ্টা কৰিম মোৰ মনৰ প্ৰভাৱত, তেতিয়াই মোৰ বিনাশ অনিবাৰ্য। মহাভাৰতৰ বনপৰ্বৰ 328 নম্বৰ অধ্যায়ৰ 328 অব্লিক 315 অব্লিক 128 নং শ্লোকত উল্লেখ কৰিছে, ধৰ্ম এব হতু হন্তি ধৰ্ম ৰক্ষ্যতি ৰক্ষিত। অৰ্থাৎ যি ধৰ্ম ধাৰণ কৰি ধৰ্মক অৱমাননা কৰিব, ধৰ্মক নস্যাৎ কৰিব, ধৰ্মক বিনাশ কৰিবলৈ চেষ্টা কৰিব, ধৰ্মই তেখেতসকলৰ বিনাশ কৰিব। আৰু যিয়ে ধৰ্ম ধাৰণ কৰি ধৰ্মক ৰক্ষা কৰিব, ধৰ্মই তাক ৰক্ষা কৰিব। মহাভাৰতৰ যুদ্ধৰ কাহিনী যেতিয়া আপুনি মই আছো, যুদ্ধৰ কাহিনীৰ এই কথাখিনিকে আকৌ এবাৰ মনত পেলাওকচোন না। পাহা খেলত পাণ্ডৱ হাৰি গৈছিল। পাহা খেলৰ নিয়ম অনুযায়ী বিজয়ীজনে যি বিচাৰে বিজেতাই সেইখিনি প্ৰদান কৰিব লাগে। পাণ্ডৱ পাহা খেলত হাৰিল। পাহা খেলৰ ধৰ্ম অনুযায়ী পাণ্ডৱে নিজৰ সকলোখিনি দিলে আৰু শেষত কি কৰিলে? 12 বছৰ বনবাস আৰু 13 বছৰ অজ্ঞাতবাসৰ দৰে কঠোৰতম ব্যৱস্থাও পাণ্ডৱে শিৰ পাতি ল'লে। কাৰণ এয়া পাহা খেলৰ নিয়ম আছিল আৰু নিয়মটোৱেইটো ধৰ্ম, নিয়মটোৱেইটো হৈছে আপোনাৰ জীৱন ব্যৱস্থাৰ কাৰণে নিয়ম আৰু সংযমটো এটা সবাতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম বা আচৰণ। পাণ্ডৱে ধৰ্ম পালন কৰিলে আৰু এই কৌৰৱে ধৰ্ম পালন কৰি পাণ্ডৱক 13 বছৰৰ পিছত আকৌ হেৰুৱা ৰাজ্যখন ঘূৰাই দিব লাগিছিল বা হস্তিনাপুৰত থকাৰ প্ৰৱেশৰ অনুমতি দিব লাগিছিল। কিন্তু অহংকাৰ নামৰ তত্ত্বটোৱে যে তেওঁলোকৰ হিয়াৰ মাজত সোমাই গ'ল, পাণ্ডৱৰ দৰে কৃষ্ণৰ সখী অৰ্জুন আৰু তেখেতসকলক যে বনবাসলৈকে পঠিয়াই দিব পাৰিলে, যেতিয়াই কৌৰৱৰ আৰু অহংকাৰ বৃদ্ধি হ'ল আৰু শেষত গৈ কি হ'লগৈ যে বিনা যুদ্ধে বেজী ডাবৰ উঠাই এচিকতা মাটিও পাণ্ডৱক নিদিল। নিয়ম মতে পাণ্ডৱক ৰাজ্য ঘূৰাই দিব লাগিছিল। এই নিয়ম আৰু অমান্য কৰি কৌৰৱে কি কৰিলে? অধৰ্মৰ পক্ষ ল'লে। আৰু সেইবাবেই ধৰ্ম এব হতু হন্তি, সেইবাবেই ধৰ্ম ধ্বংস কৰাৰ বাবে, ধৰ্মক অৱমাননা কৰাৰ বাবে কৌৰৱৰ এই কুৰুক্ষেত্ৰত পতন হ'ল। এই পতন আপোনাৰ মোৰ জীৱনত এই পতন আপোনাৰ মোৰ সংসাৰত মা আপোনাৰ আৰু মোৰ বাবেই আছে।
যেতিয়াই মই ধৰ্মৰ পৰা নিজক আঁতৰাই আনিম, মোৰ ধৰ্ম কি? মোৰ ধৰ্ম হৈছে মোৰ স্বামী সেৱা। মোৰ ধৰ্ম কি? মোৰ ধৰ্ম হৈছে মোৰ ভাৰ্যাৰ নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান। মোৰ ধৰ্ম হৈছে মোৰ পিতৃ মাতৃৰ শুশ্ৰূষা। মোৰ ধৰ্ম হৈছে মোৰ পুত্ৰ কন্যাৰ পালন। মই যদি কৃষক, মোৰ ধৰ্ম হৈছে মোৰ গঁৰালত থকা, মোৰ গোহালিত থকা গৰুকেইটা, পশুকেইটাক প্ৰতিপালন আৰু সমান্তৰালভাৱে কৃষকসকলক খেতি কৰা। যেতিয়ালৈকে মই ধৰ্ম পালন কৰিম, তেতিয়ালৈকে মই যদি ধৰ্ম পালন কৰি মোৰ গৰুহালৰ যত্ন লওঁ, গৰুহাল কুশলে থাকিব, সুস্থ হৈ থাকিব। গৰুহাল যদি সুস্থ হৈ থাকে, মই ধৰ্ম পালন কৰি যদি পথাৰত নামো, মোৰ পথাৰত ভঁৰালৰ বাবে পথাৰত ধান উৎপন্ন হ'ব। আৰু ভঁৰালত যেতিয়া ধান হ'ব, মোৰ সংসাৰখন অন্তত দুৰ্ভিক্ষ আকালত নপৰিব আৰু মোৰ সংসাৰখন সুখে থাকিব। এই সৰু উদাহৰণটো আপোনাৰ মই পৰমাৰ্থিক আৰু আধ্যাত্মিক জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয়। যেতিয়ালৈকে আপুনি মই ধৰ্মক পালন কৰি থাকিম, ধৰ্ম পথত থাকিম, ধৰ্মস্থ হৈ থাকিম, তেতিয়ালৈকে আপোনাৰ এই ক্ষেত্ৰ ধৰ্মক্ষেত্ৰ হৈ থাকিব। আৰু যেতিয়াই আপোনাৰ দেশটোক ধৰ্মক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিব পাৰিম, এই দেহৰ পৰা উৎপন্ন হোৱা জীৱ, এই দেহৰ পৰা উৎপন্ন হোৱা ভাৱ, এই দেহৰ পৰা সৃষ্টি হোৱা মন, চিন্তা আৰু এই দেহৰ দ্বাৰা সাধন হোৱা কাৰ্য সকলোতে ধৰ্মই বিৰাজ কৰিব নহয়নে বাপসকল? গতিকে ধৰ্মই যেতিয়া আপোনাৰ চিন্তা, উৎপত্তি, কৰ্ম, ফচলত প্ৰৱেশ কৰিব, সেয়া সকলোৰে ধাৰ্মিক হ'ব। আৰু য'তেই ধৰ্ম থাকিব, ততেই ভগৱন্ত প্ৰভু আহিব। কাৰণ প্ৰভুৰ অৱতাৰ কিয়? ধৰ্ম সংস্থাপনাৰ্থে। কেৱল ধৰ্ম সংস্থাপনেই হৈছে ঈশ্বৰ পুৰুষৰ জীৱনৰ এটা পৰম গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্য। গতিকে এই সংসাৰত আপুনি মই মুক্ত হ'বৰ বাবে, যিখন মায়াপাশৰ মাজত আপুনি মই আবদ্ধ হৈ আছো, এই মায়াখনৰ পৰা আপোনাক মোক জগাই দিবৰ বাবে, এই মায়া সজ্জাখনৰ পৰা আপোনাক উঠাই দিবৰ বাবে এইজন চৈতন্যময় প্ৰভুৰ বাহিৰে বেলেগ কোনো নাই বুলি গীতাই কৈছে। ঈশ্বৰক নভজিলে নকৰে সংসাৰ, ভজিবে যিমতে সাধন কহুতা। গতিকে এইখন সংসাৰৰ পৰা আপুনি মই উদ্ধাৰ পাবৰ বাবে এইজন পৰম ঈশ্বৰৰ ব্যতিৰেকে আন কোনো নাই। এইজন পৰম ঈশ্বৰৰ আপোনাৰ সংসাৰখন উদ্ধাৰৰ কাৰণে তেওঁই একমাত্ৰ শেষ উপায়। গতিকে এইজন ঈশ্বৰক আপুনি মই কেনেকৈ সেৱা কৰিম, এইজন ঈশ্বৰক কেনেকৈ প্ৰাৰ্থনা কৰিম, এইজন ঈশ্বৰক আপুনি মই কেনেকৈ ধাৰণ কৰিম, তাৰ পদ্ধতিখিনি এই মুহূৰ্তত গোবিন্দ মিশ্ৰে আপোনাৰ বাবে আগবঢ়াব। আৰু আমি আমাৰ সন্মানীয় ব্ৰহ্মবাবক আকৌ তেখেতৰ এই পবিত্ৰ বক্তব্যৰে আমাক আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমি আচলতে খালী ঠাই পোৱা মানুহে বিৰতিৰ বাহিৰলৈ গৈছে, গতিকে আসনখন খালী হৈ থাকিব, গামোচাখন যদি মানুহটো ইয়াত বহি দিলোঁ, তেতিয়া ব্ৰহ্মবাবক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকৰ দৰে সজ্জনসকলক তেখেতৰ আকৌ গীতাৰ অমৃত ধৰ্মতত্ব প্ৰদান কৰিব। আমি কাষৰ কৃষ্ণ